আচলতে এই যে উচ্ছেদ চলাৰ আঁৰত সেই মানুহখিনি আচলতে সেইখিনি ভাৰতীয় মানুহ নে সেইখিনি কাটাতাৰ পাৰ হৈ অহা মানুহ নে ক'ৰ মানুহ আছিলে সেইখিনি? পুলিচ ডাঙৰ নে উকিল ডাঙৰ? উকিল ডাঙৰ। উকিল কিয়? নিৰ্দোষীয়ে শাস্তি পালে এজন অধিবক্তাৰ কেনেকুৱা লাগে? আইনত সুৰুঙা থাকেনে? গোৱালপাৰাৰ হাহিলা বিলত যিটো উচ্ছেদ হ'ল তাৰ বাবে আপুনি লগতে আপোনাৰ সৈতে প্ৰায় 50-60জন মানুহে মাত মাতিলে আৰু অৱশেষত আপোনালোকক কোৰ্টে ৰায় দিলে যে এই মানুহখিনিক তেওঁলোকৰ যিখিনি অধিকাৰ মৌলিক অধিকাৰ দিব লাগে। গোটেই প্ৰক্ৰিয়াটো কেনেকৈ হৈছিলে? যে হিন্দু হওক বা মুছলমানক এজনো যদি অবৈধ মানুহ বাংলাদেশৰ আপোনাৰ যদি আহিছে 25 মাৰ্চ 1980 পিছত আমি ওলোৱা মানুহ কেতিয়াও এণ্টাৰটেইন নকৰোঁ। মোৰ সৰু কালৰ পৰা আজিলৈকে কোনো মুছলিম ফ্ৰেণ্ডে নাই। নমস্কাৰ, মই চক্ৰপাণি পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। আজিৰ অতিথি হৈছে অধিবক্তা জুনেইদ খালিদ ডাঙৰীয়া আৰু তেখেত এগৰাকী অসমীয়া মুছলমান, এগৰাকী জ্যেষ্ঠ অধিবক্তা আৰু তেখেতৰ সৈতে আজি আমি আইন, আদালত, মানুহ, ৰাজনীতি, উচ্ছেদ এইসমূহ বিষয় লৈ পেলাই আমি কথা পাতিবলৈ বিচাৰিছোঁ। গতিকে তেখেতক মই স্বাগতম জনাইছোঁ। নমস্কাৰ। নমস্কাৰ। ভালে আছে আপুনি? হয় হয়। প্ৰথমে আপোনাৰ বিষয়ে অকণমান মই কৈ ল'ব বিচাৰিছোঁ। অধিবক্তা জুনেইদ খালিদ ডাঙৰীয়া প্ৰায় 20 বছৰৰ অভিজ্ঞতা তেখেতৰ ঘৰ যদি কওঁ তেতিয়াহ'লে নগাঁৱত তেখেতৰ ঘৰ। তেখেতে বি বৰুৱা মহাবিদ্যালয়ত পঢ়া শুনা কৰা আৰু তাৰপিছত তেখেতে আলিগড় মুছলিম ইউনিভাৰ্চিটিত পঢ়া শুনা কৰা আৰু তাৰপিছত তেখেতে বৰ্তমান গুৱাহাটী আৰু শ্বিলং হাইকোৰ্টত তেখেতে প্ৰেক্টিছ কৰে বা তেওঁ ওকালতি কৰে। গতিকে তেখেতৰ লগত কথা পাতি নিশ্চয় আমাৰ ভাল লাগিব। আৰু শেহতীয়াকৈ তেখেতে এটা খুব গুৰুত্বপূৰ্ণ কাম কৰিলে, যিটো কাম মানৱতাৰ বাবে কৰিলে আৰু যিটো কামৰ বাবে কোনেও ওলাই অহা নাছিল, কিন্তু তেখেতে নিজাববীয়াকৈ ওলাই আহি বহু মানুহক সহায় কৰিলে। আচলতে ক'বলৈ গ'লে গোৱালপাৰাৰ হাহিলা বিলৰ যি উচ্ছেদ, সেই উচ্ছেদক লৈ যথেষ্ট চৰ্চা হৈছিল, সমগ্ৰ ভাৰতবৰ্ষত চৰ্চা হৈছিল আৰু তেখেতে প্ৰায় 50জন লোকৰ আবেদনৰ প্ৰতি গুৰুত্ব দি তেখেতে ওকালতি কৰিলে আৰু তাৰপিছত জয়যুক্ত হ'ল। গতিকে প্ৰথমে শুভেচ্ছা জনালোঁ। ধন্যবাদ। ৰমজান মাহ চলি আছে, তাৰ বাবেও শুভেচ্ছা জনালোঁ। ধন্যবাদ। প্ৰথমে জানি লওঁ আপোনাৰ বিষয়ে, তাৰপিছত আমি উচ্ছেদৰ কথা পাতিম। ঘৰ নগাঁৱত, হয়। বাকীখিনি কওক। আপুনি পঢ়া শুনা? মোৰ মাৰ ঘৰ নগাঁও, দেউতাৰ ঘৰ ৰঙিয়াত আৰু আমি জন্মৰ পৰাই গুৱাহাটীতে আছোঁ। মোৰ স্কুলিং গুৱাহাটী পাব্লিক স্কুল গুৱাহাটী, তাৰপিছত হায়াৰ ছেকেণ্ডেৰী বিবৰ কলেজত কৰিলোঁ, তাৰপিছত BLLB অনাৰ্ছ আলিগড় মুছলিম ইউনিভাৰ্চিটি কৰিলোঁ। তাৰপিছত ঘৰত যিহেতু মানে ভাইটি ভণ্টি বাহিৰত গুচি গ'ল, মই ঘৰত ডাঙৰ ল'ৰা হিচাপে ইয়াত আহিলোঁ। দেউতাও হাইকোৰ্টত প্ৰেক্টিছ কৰে, দেউতাৰ লগত জইন কৰিলোঁ, কৰি ইয়াতে আৰু বিয়া বাৰু হৈ ইয়াতে ছেটেল বৰ্তমান গুৱাহাটীত। কিন্তু ছুপ্ৰিম কোৰ্টত মোৰ চেম্বাৰ এটা আছে দফতৰী ব্লকত, তাতো অহা যোৱা হৈ থাকে মাহত। আৰু শ্বিলঙৰ ফালেও হয়, ছাবঅৰ্ডিনেটছ ব্ৰাঞ্চবিলাকতো যাব লগা হয়। নিশ্চয়। আৰু দিল্লীতো আপোনাৰ? হয়, দিল্লীত চেম্বাৰ আছে। মানে আপোনাৰ ব্লাডত ওকালতি, অধিবক্তা ইয়াৰ পিতৃৰ পৰা আহিছে? হয়, সেইটোতো সৰুৰ পৰাই জন্মগত দেখি এইটো আৰু মানে কোনো নতুন এটা বস্তু নহয় আৰু। দেউতাৰ নাম কি আছিলে? দেউতাৰ নাম স্বৰ্গীয় আব্দুল খালেক ডাঙৰীয়া। আব্দুল খালেক ডাঙৰীয়া। তেখেত বৰ্তমান নাই, তেখেত ঢুকালে 2019ত ঢুকালে। তেখেতেও বহুত বছৰ কৰিলে? হয়, তেখেতে বহুত বছৰ কৰিলে। আৰু আপোনাৰ নিজৰো 20 বছৰ পাৰ হ'ল? হয়, গমেই পোৱা নাযায় 20 বছৰ গুচি গ'ল। 20 বছৰ গুচি গ'ল। মই এবাৰ এটা বস্তু জানি ল'ব বিচাৰিছোঁ। বিভিন্ন প্ৰফেশ্যন থাকে মানুহৰ, কোনোবা সাংবাদিক, কোনোবা উকিল, কোনোবা ডক্তৰ, চিকিৎসক, সকলো বেলেগ বেলেগ। তো অধিবক্তাৰ যিটো পেচা, সেই পেচাটোৰ প্ৰতি আকৰ্ষিত কেনেকৈ হয় মানুহ? নহয়, ধৰি লওক ইয়াত 2-3টা কথা আছে। ধৰি লওক মই যেনেকৈ আহিছোঁ, মোৰ কথাটো মই কওঁ যে মোৰতো এইটো ধৰি লওক বংশগত ছেকেণ্ড জেনেৰেশ্যন। এতিয়া মোৰ ল'ৰাটো কৈছে পাপা মই এডভকেট হ'ম, মই LLB পঢ়িম। দেখে চেম্বাৰৰ এটা কালচাৰ ৰাতি দিনে কাম হৈ আছে, এইবিলাক চলি থাকে। আমিও সেই দেউতাক দেখি মানে এইটো আৰু আমাক কোনোবাই ক'ব লগা বা শিকাব লগা হোৱা নাই, অট'মেটিক বস্তুটো ছিষ্টেমত আহিয়ে গৈছে। মানে এইটো মানে স্বভাৱত পৰিণত হৈছে, এইটো এটা প্ৰফেশ্যন হৈ গ'ল আৰু শেষত গৈ থৈ। আৰু এটা মই বস্তু দেখোঁ অধিবক্তাসকলক, তেওঁলোকৰ মনত এটা মানে এটা থাকে যে মই সঁচাক সঁচা, মিছাক মিছা বুলি কোৱাৰ সৎ সাহসটো মই প্ৰায় দেখা পাওঁ। সেই বস্তুটো আপোনাৰো? হয়, নিশ্চয়।
নিশ্চয় এইটো থাকিবই লাগিব, আদাৰৱাইজ আপোনাৰ মানে যদি মানুহ এজনক লেজিটিমেট এটা মানে এটা আউটপুট বা ৰিজাল্ট দিব নোৱাৰে, তেন্তে আপোনাৰ মানে অধিবক্তাৰ এইটো প্ৰথম দায়িত্ব এইটোৱে যে আমি এটা লিগেল যিটো ৰাইট তেখেতৰ আইনগতভাৱে পোৱা যিটো সুবিধা তেখেতক আমি সাব্যস্ত কৰিব লাগিব। যদি চৰকাৰে দিয়া নাই বা বেলেগ কোনো প্ৰাইভেট পাৰ্টিয়ে দিয়া নাই, তেতিয়া আমি আদালতৰ মাধ্যমত গৈ পেলাই গোচৰৰ আকাৰত কেছ ফাইল কৰি পেলাই আমি এইটো দিয়াব লাগে। সেইটো আমাৰ প্ৰাইম ডিউটি। নিশ্চয়। ইমান ডাঙৰ ডাঙৰ ভলিউমৰ কিতাপ পঢ়িব লাগে, লসমূহ মনত ৰাখিব লাগে, কেতিয়াবা এনেকুৱা হয়নে যে বহুত দিনৰ আগতে পঢ়া আকৌ প্ৰেক্টিছৰ কাৰণে প্ৰত্যেকটো মেটাৰ এটা নতুন কেছ, নতুন এটা অধ্যায়, নতুন এটা চেপ্টাৰ, তাৰ কাৰণে নতুন টিম, নতুন ৰিচাৰ্চ, নতুন অধ্যয়ন, আকৌ নতুন কিতাপো আপোনাৰ মানে ক্ৰয় কৰিব লগা হয়, কাৰণ এক্টছবিলাক কিছুমান এমেণ্ড হৈ থাকে, চেঞ্জ হৈ থাকে, বহুত এমেণ্ডমেণ্ট আহে, সুপ্ৰিম কোৰ্টৰ লেটেষ্ট জাজমেণ্ট আহে, এটা গোটেই মানে কেইবাটাও পাৰ্ট আছে, এটা ৰিচাৰ্চ পাৰ্ট, এটা কেছ এটা আহিলে ৰিচাৰ্চ এটা টিম লাগিব, ৰিচাৰ্চ কৰক, অধ্যয়ন কৰি তাৰ প্ৰজ এণ্ড ক্ৰছ, তাৰপিছত এটা ড্ৰাফটিঙৰ পাৰ্ট আছে, তাৰপিছত ফাইনেলি গৈ পেলাই লিটিগেশ্যনত কোৰ্টৰ আগত যিটো আমি এপিয়াৰ হ'ব বা কোৰ্টৰ আগত যিটো প্লিট কৰোঁ, কেইবাটাও পৰ্যায় হৈছে, তাৰ কাৰণে কেইবাটাও টিম ৱৰ্ক, এইটো এটা ওকালতিটো কেতিয়াও ইণ্ডিভিজুৱেল নহয়, এটা টিম ৱৰ্ক হয়, এটা টিম লাগে। এই টিমৰ প্ৰত্যেকজন সদস্য খুব জৰুৰী, খুব ইম্পৰ্টেণ্ট, চবৰে পাৰ্ট আছে আৰু চবৰে এক্সপাৰ্টাইজ আছে নিজৰ নিজৰ ফিল্ডত। মোৰ এটা পূৰা মানে আপোনাৰ ঈশ্বৰৰ কৃপাত এটা পূৰা ৱেল অৰ্গেনাইজ টিম এটা আছে, হাৰ্ড ৱৰ্কিং টিম এটা আছে, যাৰ বলত ধৰি লওক ইমান কেছ স্মুথলি কৰি থাকিব পৰা হৈছে। বুজিছোঁ। কেতিয়াবা চিনেমাবিলাক চাওঁ ন, বিশেষকৈ মই যদি কওঁ জলি LLB চিনেমা, আৰু তেনেকুৱা ধৰণৰ আজিকালি ৱেব ছিৰিজ বহুত দেখা পোৱা যায়, য'ত অধিবক্তাসকলক খুব ধুনীয়াকৈ দেখুওৱা হয়, তেওঁলোকে কেনেকৈ ওকালতি কৰে, এটা কেছ কেনেকৈ জিকে, বহুতৰ টকা পইচা নাথাকে, তেওঁলোকক সহায় কৰে। সেই চিনেমা লগা কাহিনীবিলাক আদালতত তেনেকুৱাই হয়নে? একজেক্টলি তেনেকুৱা নহয়, তাতে অলপ ফিল্মিলাইজেশ্যনটো হয় অলপ, কিন্তু মানে মূল কথাবিলাক সেইবিলাকে থাকে, বেছিক বস্তু আপোনাৰ সেইখিনিয়ে থাকে, বেছিক বস্তু আপোনাৰ মূল কথা সেইখিনিয়ে থাকে, অলপ ড্ৰামেটিক কৰি দিয়ে ফিল্মবিলাকত, কিন্তু মূল কথা সেইখিনিয়ে আৰু নিশ্চয় মূল কথা সেইখিনিয়ে। বুজিছোঁ। আৰু এটা প্ৰশ্ন সুধি লওঁ, তাৰপিছত মই মূল কথালৈ যাম। বহুত কেছত জিকা হয় আৰু বহু কেছত হৰা হয়। কিছুমান অধিবক্তা আমি দেখোঁ যে তেওঁলোকে কোনো কেছত নেহাৰে, আৰু কিছুমানক আমি দেখা পাওঁ তেওঁলোকে হৰাৰ পিছত আকৌ তেওঁলোকে নেক্সটটোত জিকিবলৈ ট্ৰাই কৰে। তো জুনেইদ খালিদ চাহাবে কোনোবা কেছত হাৰিছে নে? হাৰিব লাগিব, এইটো হাৰা জিকা পাৰ্ট অফ ইয়ৰ প্ৰফেশ্যন, হাৰিব লাগিব। কি হাৰিলে আপুনি শিকিব, কোৰ্টৰ গালি খাব লাগিব, নতুন যেতিয়া জুনিয়ৰ হিচাপে যাব, কোৰ্ট ভুল হয় কোৰ্টে গালি দিয়ে, মানে এইটো পাৰ্ট অফ ইয়ৰ প্ৰফেশ্যন, এইটো এটা মানে নেভাৰ এণ্ডিং এটা প্ৰফেশ্যন। যে যে মই ধৰি লওক ইমান বছৰ হ'ল বা জানা হ'লোঁ, নেভাৰ, কেতিয়াও আমাৰ মানে যিটো ছাবজেক্ট বিশেষকৈ প্ৰেক্টিছত যেতিয়া আপুনি আহে, এইটো নেভাৰ এণ্ডিং লাৰ্ণিং প্ৰচেছ এটা। আপুনি সদায় নতুন আপডেট হৈ থাকিব লাগিব, নহ'লে নোৱাৰিব। আপুনি সদায় পঢ়িব লাগিব, মানে আপুনি এটা ছাত্ৰৰ নিচিনা বেছিকেলি। যদিও আপুনি কয় যে 20 বছৰ হৈছে, 30 বছৰ হৈছে, সি ইমান ডাঙৰ ছাত্ৰ, মানে এটা এক্সপিৰিয়েঞ্চ থকা ছাত্ৰ, 20 বছৰ এক্সপিৰিয়েঞ্চ থকা এটা ছাত্ৰ। আজি এটা কেছ আছে, আজি কেছটো মই খুলি চাব লাগিব, কি আছে কি নাই, মই ইনষ্ট্ৰাক্ট কৰিব লাগিব মোৰ টিমটোক, এইটো কি কৈছে, এইটো কি কৈছে, এনেকৈ আৰু। ৰাইট। সঁচাকৈ দেই, মানে বস্তুটো ভাল লাগে। আৰু এটা প্ৰশ্ন সুধি লওঁ, মোৰ মানে মনটো তেনেকুৱা সুধি থাকিব মন যায়, পুলিচ ডাঙৰ নে উকিল ডাঙৰ? উকিল ডাঙৰ। উকিল কিয়? কাৰণ পুলিচে কোৰ্টে যিটো কয় সেইটো ইমপ্লিমেণ্টিং অথৰিটি হৈছে পুলিচ, কিন্তু ডিচাইডিং অথৰিটি হৈছে কোৰ্ট। সেইকাৰণে পুলিচে এৰেষ্ট কৰি 24 ঘণ্টাৰ ভিতৰত প্ৰডিউচ কৰিব লাগে। সিহঁতৰ অথৰিটি নাই যে ৰাখিব পাৰে উইদাউট কোৰ্ট পাৰ্মিশ্যন, ডেট ইজ ইলিগেল। একজেক্টলি। আমি সেইদিনাখন এটা ছানডে আহিলে, এজন দেলহিৰ ক্লাইণ্ট এটাই ফোন কৰিলে, কোনোবা এজন মানুহক এৰেষ্ট কৰিছে, ৰেলৱে পুলিচ ষ্টেচনত ৰাখিছে। এইটো মোৰ তাত ফোন আহিলে, মই পঠাই দিলোঁ। ছানডেও কোৰ্ট হয়, দেওবাৰো কোৰ্ট বহে, মেজিষ্ট্ৰেট কোৰ্টবিলাক বহে, য'ত প্ৰডাকশ্যন হয়। ঠিক প্ৰডাকশ্যনটো কৰিব লাগিব 24 ঘণ্টাৰ ভিতৰত। তাৰপিছত কোৰ্টে এলাউ কৰিলেহে এইটো ৰিমাণ্ডত দিব, বা পুলিচে প্ৰেয়াৰ কৰিব লাগিব কোৰ্টত। পুলিচটো এটা ইমপ্লিমেণ্টিং এজেঞ্চি হয়, দে আৰ নট দ্য ফাইনেল অথৰিটি। আৰু আগতে কানুন বুলি ক'লে সেই লেডিগৰাকী আছিলে আৰু তেখেতৰ চকু বন্ধা আছিলে। এতিয়া কিছু পৰিৱৰ্তন হৈছে নাই, সেইটো মানে তাৰ আইডিয়াটো হৈছে যে মানে চবৰ কাৰণে সমান, আইনটো অন্ধ মানে চবৰ কাৰণে সমান, তাৰ কাৰণে কোনো ডাঙৰ সৰু সমান। যদি বেআইনী চবৰে বেআইনী কৰিছে, সৰু মানুহে কৰিছে, ডাঙৰ মানুহে কৰিছে, আইন চবৰ কাৰণে সমান, সেইটোৱে বেছিক কনচেপ্ট। কেতিয়াবা ধৰক নিৰ্দোষীয়ে শাস্তি পালে এজন অধিবক্তাৰ কেনেকুৱা লাগে? তেওঁ গম পায় ধৰক তেওঁ নিৰ্দোষী, বা তেওঁ তথাপি তেওঁক আমি প্ৰমাণ সহকাৰে তেখেতক প্ৰমাণ কৰিব নোৱাৰিলোঁ,
তথ্য সহকাৰে আমি প্ৰমাণ কৰিব নোৱাৰিলোঁ যে তেখেত নিৰ্দোষী, তেতিয়া কেনেকুৱা লাগে এজন অধিবক্তা? প্ৰফেশ্যনটো বেচিকেলি আমি যদি ইম'চনেল হৈ যাওঁ মানে তেতিয়াহ'লে প্ৰফেশ্যনটো আমাৰ অসুবিধা হৈ যায়। এইটো ইম'চন এটেষ্ট, কাৰণ আপোনাৰ বিভিন্ন ধৰণৰ কেতিয়াবা মাৰ্ডাৰ কৰা মানুহ আহে, আমি জানো, আৰু আমাৰ আগতো সঁচাই ক'ব লাগে, বা এটা কনভিক্টেড আহে, কিন্তু আমাক প্ৰফেশ্যনেলি এংগেজ কৰিছে, আমাক প্ৰফেশ্যনেল ফিজ দিছে, আমি 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 আমাৰ ডিউটিটো কৰিম, প্ৰফেশ্যনেল ডিউটি। আমাক যিহৰ কাৰণে এংগেজ কৰিছে, সি ভাল বেয়া এইটো আমাৰ লুকআউট নহয়। যদি ভাল বেয়াটো আমি যদি নীতি কথাত যাওঁ, আমাৰ প্ৰফেশ্যনটো আকৌ নহ'ব। চ' এই দুটা এটা মানে এটা থিন এটা সৰু এটা বৰ্ডাৰ লাইন এটা আছে, তাৰমানে বৰ্ডাৰ লাইন এটা আছে। এই বৰ্ডাৰ লাইনটো যদি আপুনি কৰে, এইটো ওকালতি নহ'ব, ছ'চিয়েল ছাৰ্ভিচৰ লাইনত আহি যাব। বুজিছোঁ, বুজিছোঁ। সেনেকুৱা আৰু অধিবক্তা হিচাপে এটা প্ৰশ্ন আৰু এটা আহে, আইনত সুৰুঙা থাকেনে? থাকে, নিশ্চয় থাকে, থাকে থাকে। মানে আপুনি চাব, মই এক্সাম্পল দি কওঁ, যিবিলাক মানে ষ্টেট বহুত মানে যেনেকৈ ধৰি লওক এই NSA, নেশ্যনেল ছিকিউৰিটি এক্ট, খুব কঠোৰ আইন এখন, বেলৰ প্ৰভিজন অলমষ্ট নাই। ED, PMLA, মানি লেণ্ডাৰিঙৰ এক্ট, এইবিলাক খুব ষ্ট্ৰিক্টেড। তাত মানে যি মানে আপোনাৰ এৰেষ্ট হ'লে আৰু বেল টেলৰ কোনো প্ৰভিজনে নাই, কিন্তু খুব ষ্ট্ৰিক্ট আইনৰ প্ৰচিডিউৰত যদি অলপমান লুপ হল হৈ যায়, কোৰ্টে ইণ্টাৰফেয়াৰ কৰি দিব। এটা আখৰো যদি হেৰফেৰ হৈ যায়, তে কোৰ্টে তাত ইনভল্ভ হৈ পেলাই সেইখন পুলিচক অৰ্ডাৰ দিব যে এইটো ভুলকৈ হৈছে। কাৰণ আপুনি ইমান ষ্ট্ৰিক্ট কঠোৰ আইন এখনত মানুহ এটাক ধৰিছে, ধৰি লওক PMLA এক্ট আছে, NSA আছে, ইয়াৰ মানে ডাৰ্ক এৰিয়া থাকে যে প্ৰচিডিউৰেল লেপছ যদি ক'ৰবাত থাকিলে, মানে ABCDEFGH যদি মাজত ক'ৰবাত এটা মিছ হৈ গৈছে, কোৰ্টে তেতিয়া ইণ্টাৰফেয়াৰ কৰি দিব। বুজিলোঁ। আৰু প্ৰায় কেছত দেখিব ক'ৰবাত নহয় ক'ৰবাত এইটো ধৰি লওক আমাৰ ষ্টাফ বা পুলিচ বা এজেঞ্চিজখিনিৰ মানে এইটো অলপ হেমাহি বা ভুল, অলপমান লেপছ ক'ৰবাত থাকি যায়, যাৰ কাৰণে ধৰি লওক NSA আছামী হওক বা মানি লণ্ডাৰিঙৰ কেছৰ আছামী হওক, মানে ধৰি লওক এটা পিৰিয়ডৰ পিছত সিহঁতে বেল বা জামিনত ওলাই আহে। প্ৰচিডিউৰেল লেপছ এইটো আৰু সেনেকুৱা। আমি উকিলক পেংগুইন বুলি কওঁ, হয়, তেওঁলোকৰ বেশভূষাৰ কাৰণে, ড্ৰেছটোৰ কাৰণে। তো ইমান গৰমতো যেতিয়া এজন উকিলে বা অধিবক্তাই সেই ড্ৰেছটো পিন্ধি আহে উইথ টাই মাৰি, একচুৱেলি কিয় পিন্ধে গোটেই বস্তুটো? এইটো এডভোকেট এক্ট এখন আছে, এই এক্টৰ আণ্ডাৰত ড্ৰেছ কোড এটা আছে, প্ৰেছক্ৰাইব ড্ৰেছ কোড। ধৰি লওক ব্লেক গাউন হ'ব লাগিব, হোৱাইট কালাৰ বেণ্ড হ'ব লাগিব, সেইটো এটা প্ৰেছক্ৰাইব ড্ৰেছ আছে। সেইটো ড্ৰেছ নিপিন্ধাকেতো প্ৰৱেশ কৰিব নোৱাৰে। এইটো কোৰ্টৰ এটা মানে এইটো ৰুল হয়, এইটো আমি মানি চলিব লাগিব। ধন্যবাদ। এইখিনি মানে কিউৰিয়াচিটি এটা আছিলে, মই সেইকাৰণে সুধিলোঁ এইখিনি কথা। এতিয়া যেতিয়া কোৰ্ট আৰম্ভ হয়, তেতিয়া আমি সদায় কওঁ যে শপত খাই পেলাই কওঁ। বস্তুটো কেনেকৈ কয় এবাৰ মোক ক'ব? যেনেকৈ তেনেকুৱা দেখায় সেনেকৈ একজেক্টলি নকৰে নেকি? নকৰে, এইটো মানে চিনেমাতে হয়। চিনেমাতে হয়, অন অ'থ। এইটো বাক্যটো সেইখিনিয়ে হয়, বাক্যটো কৈ দিয়ে, ধৰি লওক জাজে বা মেজিষ্ট্ৰেটে, যে আপুনি যি ক'ব সত্য ক'ব, সত্যৰ বাহিৰে একো নক'ব। অন অ'থ বুলি কয় এইটো, অ'থ, শপত যিটো। শপতনামাটো কোনোবাই ঈশ্বৰৰ নামত শপত লয়, কোনোবাই বহুত নাস্তিক মানুহ আছে ঈশ্বৰৰ নামত নাই, সিহঁতৰকোতো শপত ল'ব লাগিব কোৰ্টৰ আগত। সিহঁতে আপুনি যাক বিশ্বাস কৰে তাৰ নামত ন। সেনেকুৱাও কেছ আহিছে, সেনেকুৱাও কেছ হয়। কিছুমান নাস্তিক মানুহ থাকে ন, ঈশ্বৰৰ নামত শপত নলয় তেখেতসকলে, সিহঁতে যাক বিলিভ কৰে তাৰ নামত লয়। এইটো এটা পাৰ্ট, মানে আপুনি শপত নামা, এইটো অ'থ মানে কৰিছে আৰু। ৰাইট, বুজিলোঁ। এইটো চিনেমাত দেখুৱাটো প্ৰপাৰ তাত নহয়, বাক্যটো হয়, বাক্যটো হয়, কিন্তু সেইটো ড্ৰামেটাইজেশ্যন অলপ কৰি দিয়ে আৰু। বুজিলোঁ, থেংক ইউ। এতিয়া আহিলোঁ আমি মূল বিষয়লৈ, যিটো বিষয়ৰ বাবে আজি আমি ইয়াত বহিছোঁ আৰু কথা পাতিব বিচাৰিছোঁ। আমি দেখিছোঁ চৰকাৰখনে ইতিমধ্যে উচ্ছেদ অভিযান চলাই আছে, বুলডোজাৰলৈ উচ্ছেদ চলাইছে, যাৰ ফলত মানৱতা খৰ্ব হৈছে, ক'ৰবাত মানৱ অধিকাৰ খৰ্ব হৈছে। আপুনি নিশ্চয় গমেই পাইছে। গোৱালপাৰাৰ হাহিলা বিলত যিটো উচ্ছেদ হ'ল, তাৰ বাবে আপুনি লগতে আপোনাৰ সৈতে প্ৰায় 50-60জন মানুহে মাত মাতিলে, আৰু অৱশেষত আপোনালোকক কোৰ্টে ৰায় দিলে যে এই মানুহখিনিক তেওঁলোকৰ যিখিনি অধিকাৰ, মৌলিক অধিকাৰ দিব লাগে। গোটেই প্ৰক্ৰিয়াটো কেনেকৈ হৈছিলে মোক খুব সুন্দৰকৈ আপুনি বুজাই দিব লাগে। মই যদি আৰু আৰম্ভণিত পৰা কওঁ, এইবিলাক যিবিলাক মানুহ, তাত 570টা পৰিয়াল আছে গোৱালপাৰা হাছিলা বিল অঞ্চলত। এইটো এখন বিল হয়, আৰু এই মানুহখিনি গোৱালপাৰা জিলাৰে মানুহ হয়। হাৰ্ডলি 300-400 কিলোমিটাৰ দূৰত অৰিজিনেল সিহঁতৰ ঘৰ আছিলে, কিন্তু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ বাবে এখেতসকলে মাটিবিলাক ব্ৰহ্মপুত্ৰত গুচি গ'ল। গৰাখহনীয়াত সিহঁত উপায় নাপায় আহিব লাগিলে ইয়াত বিলৰ মানে মাজত কিছুমান ওখ জেগা আছে, তাত থাকিলে। উপায় নাই, ক'ত যাব, থাকি তেখেতসকলে লেণ্ড এপ্লিকেশ্যন কৰিলে, বিভিন্ন প্ৰজেক্ট কিবা কিবি কৰিলে,
কিন্তু এইবিলাক যিহেতু বিল হয় চৰকাৰী হয় নহয়, কিন্তু ইয়াত চবতকৈ ডাঙৰ মানে যিটো মানে মই যিটো এনালিচিছ কৰি পালোঁ, তেতিয়াহ'লে এইবিলাক চব মাইনৰিটি এৰিয়া হয়, প্ৰায় মুছলমান এৰিয়া হয়, গোৱালপাৰা, ধুবুৰী, বৰপেটা এইবিলাক মুছলমান হয়, মুছলমান নেতা MP MLA মুছলমানে জয় হৈ আহে। এইবিলাক মানুহে এই যিবিলাক ধৰি লওক মই এটা আপোনাক হাছিলা বিলৰ 570টা পৰিয়ালৰ মাটিৰ বিষয়ে একো নকৰিলে তেখেতসকলে, MP কওক বা MLA কওক, মাটিৰ বিষয়ে নকৰাৰ কাৰণে লেণ্ড ৰাইট যিটো লেণ্ডৰ পাট্টা যিটো মাটিৰ ম্যাদী পট্টাটো মানে আমাৰ আছাম লেণ্ড পলিচি 2019ত স্পষ্টভাৱে আছে যে ভূমিহীনক মাটি দিব লাগে। এইটো চৰকাৰৰ সেইটো এটা আঁচনি হয়, এইটো চৰকাৰৰ পাৰ্ট অফ দ্য মানে গভৰ্ণেন্স হয়। ভূমিহীনক মাটি দিব লাগে, লেণ্ড পলিচি আছে 2019ৰ, সেই লেণ্ড পলিচি মতে ভূমিহীন হিচাপে মাটি পাব। এই প্ৰক্ৰিয়াটো এই যিবিলাক আপোনাৰ লিডাৰ হওক, দল সংগঠন হওক বা যি হওক, পলিটিকেল হওক নন পলিটিকেল হওক, এখেতসকলে এই মাটিৰ ভূমিৰ ৰাইটটোৰ কাৰণে এই যিখিনি দৰিদ্ৰ দুখীয়া মানুহ সেইবিলাক গৰহৰণে একো নাই, মানুহখিনিৰ দুমুঠি দুবেলা কামাইছে খাইছে, একো নাই, কিবা কৰি ঘৰ এটা বান্ধি আছে, সেনেকৈ জীৱন যাপন কৰি আছিলে মানুহখিনি। উচ্ছেদ হৈ গ'ল, উচ্ছেদ হ'ব, উচ্ছেদটো মই এটা কথা ক্লিয়াৰ কৰি দিওঁ, উচ্ছেদে ধৰি লওক এতিয়া বিজেপি গভৰ্ণমেণ্টে এটা প্ৰপগেণ্ডা লৈ কৰিছে বা নাম লৈ কৰিছে, এটা কমিউনিটি কৈ আছে মিয়া মানুহ কৰি আছোঁ, কিন্তু আচল কথাটো হৈছে এইটো সুপ্ৰিম কোৰ্টৰ এটা জাজমেণ্ট আছে 2011ৰ, জগপাল সিং ভাৰ্চেছ ষ্টেট অফ পাঞ্জাৱ। তাত 2011তে সুপ্ৰিম কোৰ্টে এই জাজমেণ্টটোত ক্লিয়াৰলি কৈ থৈ দিছে যে ভাৰতবৰ্ষ, এইটো অসম নহয়, গোটেই ভাৰতবৰ্ষত যিমান বনাঞ্চল আছে, ৱেটলেণ্ড আছে, যেনেকৈ এইটো হাছিলা বিলৰ নিচিনা জেগা আছে, চৰকাৰী ভূমি আছে, গেজিং ফিল্ড আছে, যে গাঁৱতে আপোনাৰ গৰু ছাগলী এইবিলাক পথাৰবিলাক আছে, গেজিং আছে, ৰিজাৰ্ভ ফৰেষ্ট আছে, এইবিলাক চব বেদখল মুক্ত কৰিব লাগে। এইটো 2011ত সুপ্ৰিম কোৰ্টে জাজমেণ্ট এটা দি ডাইৰেকশ্যন দি থৈ দিছে গোটেই ষ্টেটৰ চিফ ছেক্ৰেটাৰীবিলাকক। 2011ত এইটো টেষ্ট নম্বৰ যিটো সেই জাজমেণ্টৰ পাৰা নম্বৰ 23 স্পেচিফিক ডাইৰেকশ্যন আছে। এতিয়া ধৰি লওক সেই জাজমেণ্টৰ কাৰণে ধৰি লওক এতিয়া উচ্ছেদ চলিল, আমি বহুতে হাইকোৰ্টত আহিলে, কিন্তু ক'তোতে ইণ্টাৰিম ষ্টে নাপালে, কিন্তু আপুনি চাব ক'তোতে উচ্ছেদটো ৰখাব নোৱাৰিলে। কেলৈ নোৱাৰিলে? কাৰণ অলৰেডি সুপ্ৰিম কোৰ্টে এইটো স্পেচিফিক কৰি থৈ দিছে, তাত হাইকোৰ্টে ইণ্টাৰফেয়াৰ নকৰে। আৰু এই জাগপালৰ জাজমেণ্টটো আছে যে খালী কৰিব দিছে সুপ্ৰিম কোৰ্টে ডাইৰেকশ্যন, খালী এইকাৰণে কৰিব দিছে যে ভৱিষ্যত প্ৰজন্মৰ কাৰণে এইবিলাক জেগা যাতে সুৰক্ষিত হৈ থাকক, নহ'লে যদি দখল হৈ যায় নাইকিয়া হৈ যাব। গোটেই ভাৰতবৰ্ষত এসময়ত এনেকুৱা আহিব যে বনাঞ্চল, জলাঞ্চল, গেজিং লেণ্ড নাইকিয়া হৈ গ'ল দেখোন। এই বস্তুটো লৈ পেলাই সুপ্ৰিম কোৰ্ট কনচাৰ্ণ হৈছিলে আৰু দিছিলে এইটো অৰ্ডাৰ, ঠিক আছে হ'ল। এতিয়া লগতে কিন্তু তাতে এইটোও কৈছে যে ভূমিহীনক ভূমি দিব লাগে, নহ'লে মানুহখিনি ক'ত যাব, মানুহখিনি ক'ত যাব। এইটো হ'ল মানে লিগেল ছাইড, যিটো উচ্ছেদৰ ক্ষেত্ৰত এটা সুপ্ৰিম কোৰ্টৰ স্পেচিফিক ডাইৰেকশ্যন আছে, পেন ইণ্ডিয়া ডাইৰেকশ্যন। সেইকাৰণে উচ্ছেদ চলি থাকোঁতেও সুপ্ৰিম কোৰ্টে মাত মতা নাই, হাইকোৰ্টে কিন্তু ইণ্টাৰফেয়াৰ কৰা নাই, ঠিক আছে, 1 নম্বৰ। 2 নম্বৰ কথা আহিলে, উচ্ছেদ যেতিয়া চলিব, আকৌ বুলডোজাৰ জাজমেণ্ট এটা আপুনি জানে খুব ফেমাছ হৈছিলে, এইটো আমাৰ জমিয়তুল উলামা হিন্দে কেছ এটা কৰিছিলে বুলডোজাৰ জাজমেণ্ট বুলি আহিছে। তাত 15টা গাইডলাইন দিছিলে সুপ্ৰিম কোৰ্টে, যেতিয়া আপুনি উচ্ছেদ কৰিব যাব আপুনি নটিচ দিব, তেখেতসকলক জনাব, তেখেতসকলৰ নথি পত্ৰ চাই হিয়াৰিং এটা ল'ব, হিয়াৰিং লৈ সময় দিব আঁতৰি যাবলৈ। মানে ঘৰ ভাঙি দিয়াটো লাষ্ট পৰ্যায়, এই যে ঘৰ যে বুলডোজাৰ লগাই ভাঙি দিয়ে, এইটো মানে চবেই এভইড কৰিছে, কোৰ্টেও এভইড কৰিছে, এইটো অমানৱীয় হৈ যায় এইটো বস্তুটো। সেইকাৰণে কৈছে যে আপোনালোকে প্ৰক্ৰিয়াটো মানে বুজাবুজিৰ মাজেদি কৰক, আৰু ৰিহেবিলিটেশ্যন, ৰিছেটেলমেণ্ট আৰু কম্পেনচেশ্যন চব দিব লাগিব। এইখিনি আপুনি ব্যৱস্থা কৰি পেলাই কৰক, এটা প্লেন লগে। যে 570 ঘৰ মানুহ আজি ডেটত হাছিলা বিলৰ খোৱা পানীৰ ব্যৱস্থা নাই, পেচাব পায়খানাৰ ব্যৱস্থা নাই, মুকলি আকাশৰ তলত সৰু সৰু শিশু, বাচ্চা, মাইকী মানুহ তাতে জন্ম হৈছে, তাতে মৰিছে মানুহ ইনহিউমেন কণ্ডিশ্যনছৰ কাৰণে, তেনেকৈ থাকিল। এইটো কিয় হ'ল? এইকাৰণে হ'ল যে গভৰ্ণমেণ্টৰ কোনো প্লেন নাছিলে, কৰিব লাগে বুলডোজাৰ লগাই দিছে, একফালৰ পৰা ভাঙি গ'ল, ঠিক আছে, ভাঙি গ'ল। এতিয়া এই মানুহখিনি ক'ত যাব? এতিয়া ভূমিহীন হয় প্ৰকৃততে, যাবলৈ জেগা নাই ন, ক'ত যাব মানুহখিনি? সেইকাৰণে এই যে মই কেছটো কৰিলোঁ আপোনাৰ 60টা মানুহৰ কেছ, হাইকোৰ্টে ইমিডিয়েট হিয়াৰিং এটা ল'লে, দীঘলীয়া শুনানি এটা ল'লে, লৈ পেলাই ইমিডিয়েট ডাইৰেকশ্যন দিলে যে মানুহখিনি খোৱা পানীৰ ব্যৱস্থা কৰি দিব লাগে, ফুড এণ্ড চিভিল ছাপ্লাইছৰ যদি ৰেচন নাই, ৰেচনৰ ব্যৱস্থা কৰিব লাগে, সৰু শিশু যে আপোনাৰ এলিমেণ্টাৰী এডুকেশ্যন, ৰাইট টু এডুকেশ্যন পঢ়িব, সিহঁতৰ শিক্ষা দীক্ষাৰ ব্যৱস্থা কৰিব লাগে, মেডিকেল ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ, এইবিলাক চৰকাৰৰ বিভিন্ন প্ৰতিষ্ঠান অনুষ্ঠান আছে ন, ডিপাৰ্টমেণ্ট আছে, এইটো দায়িত্বটো হৈছে যে মৌলিক অধিকাৰটো দিয়া, ভাৰতীয় নাগৰিক হিচাপে যিখিনি প্ৰাপ্য বস্তু সেইখিনি দিয়া। কোৰ্টে লগে লগে ডাইৰেকশ্যন দিলে 60টা ফেমিলিৰ কাৰণে। আৰু এতিয়া আমি 570টা ফেমিলিৰ আমি ইণ্ডিভিজুৱেলি
প্ৰত্যেকৰ হৈ পেলাই ৰিট ফাইল কৰিম হাইকোৰ্টত 570টা ৰিট পেটিশ্যন। অ'কে, এতিয়া এটা কথা মই মাজতে সুধিব বিচাৰিছোঁ, যিটো মুখ্যমন্ত্ৰীয়ে কৈ আছে যে উচ্ছেদ হ'বই, উচ্ছেদ চলিবই, আৰু তেওঁ কেইটামান কথা কৈ আছে না, যে মই এতিয়া ডাইৰেক্ট এনেকৈ ক'ব বিচাৰোঁ যে মিয়া মানুহক কষ্ট দিয়ক, মিয়া মানুহক 5 টকাৰ ঠাইত 4 টকা দিয়ক, কষ্ট দিয়ক যাতে তেওঁলোক ইয়াত আহিব নোৱাৰে। আচলতে এই যে উচ্ছেদ চলিল, উচ্ছেদ চলাৰ আঁৰত সেই মানুহখিনি আচলতে সেইখিনি ভাৰতীয় মানুহ নে সেইখিনি কাটাতাৰ পাৰ হৈ অহা মানুহ নে ক'ৰ মানুহ আছিলে? সেইখিনি উচ্ছেদ হোৱা প্ৰায় মানুহ ভাৰতীয় নাগৰিক হয়, প্ৰায় মানুহ 90% কওক। তাততো তেনেকৈ, কাৰণ মই যে কেছবিলাক লৈছোঁ বা হাইকোৰ্টে যে কিবা এটা অৰ্ডাৰ দিছে ভাৰতীয় নাগৰিককে দিব, ফৰেনাৰ এটা কেলৈ অৰ্ডাৰ দিব? সেইখিনি মানুহৰ আমি চব ডকুমেণ্টছ চাইছোঁ, ভেৰিফাই কৰিছোঁ, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, 51ৰ NRC আছে, তাত 1951ৰ NRC থকা মানুহ আছে, NRC আপডেটেশ্যন, এইবিলাক ডকুমেণ্টছ চাই পেলাই আমি কেছ এটাতো এনেকৈ আৰু মুখত হৈ নাযায়, ডকুমেণ্টেশ্যনৰ কথা আছে। ডকুমেণ্টেশ্যন এটা বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয়। প্ৰত্যেকজন মানুহৰ তন্নকৈ 5-6খন ডকুমেণ্ট আমি চাইছোঁ, ডাবল চেক কৰিছোঁ, কৰি মেলি হাইকোৰ্টত এটা কেছ আমি ফাইল কৰিছোঁ। তাত অবৈধ নাগৰিক তেনেকৈ নাই, মানে যে বাহিৰৰ পৰা আহি যে এটা যে এনেকৈ মিডিয়াত যে ওলাই আছে সেইটো মিছা কথা। তেনেকৈ কোনো মানুহ আহি পেলাই এনেকৈ ভিতৰত আহি এষ্টাব্লিছ হ'ব নোৱাৰে। মানে উচ্ছেদ কৰাটো এটাই কাৰণ, 2011 চনত সেইটোতো যিটো আছে, ৰায়দান আছিলে, যিখিনি বনাঞ্চল এৰিয়াত মানুহ বহিব নোৱাৰিব, সেইখিনিহে উচ্ছেদ হৈ আছে। বনাঞ্চল চব তাত আছে, গভৰ্ণমেণ্ট লেণ্ড আছে, এভৰিথিং যিমান আছে আৰু মেইন বস্তু সেইটোৱে সেইটো মানে লিগেল যিটো জগপালৰ জাজমেণ্ট। সেইকাৰণে আমাৰ হাইকোৰ্টে, গুৱাহাটী হাইকোৰ্টে ইণ্টাৰফেয়াৰ কৰা নাই এইবিলাক প্ৰচেছত। ইয়াত মানে মিয়া খেদোৱা বা বাংলাদেশী সেইটোতো গভৰ্ণমেণ্টে পলিটিচাইজ কৰি নিজৰ মানে পলিটিকেল এজেণ্ডা এটা লৈ আহিছে। তাততো আপোনাৰ ট্ৰাইবেল এৰিয়াতো বহুত উচ্ছেদ হৈছে, হিন্দু মানুহৰ মানুহ উচ্ছেদ হৈছে, হোৱা নাই জানো? বহুত উচ্ছেদ হৈছে, কাৰ্বি আংলঙত কিমান উচ্ছেদ হৈছে। কিন্তু গভৰ্ণমেণ্টে এইটো দেখাই আছে যে আমি ইমান উচ্ছেদ কৰি দিলোঁ, তেখেতসকলৰ পলিটিকেল এজেণ্ডাটো আগবঢ়াইছে। অ'কে, বহুত মানুহে ইয়াতে কনফিউজন হৈ আছিলে আচলতে উচ্ছেদটো কি কাৰণে হৈ আছে, হয়নে বাৰু? হয়। আৰু যিটো কথা এতিয়া বৰ্তমান জুনেইদ খালিদ ডাঙৰীয়াই আজি পডকাষ্টৰ জৰিয়তে বা ছ'চিয়েল মিডিয়াত তেওঁ কৈ আছে যে আচল উদ্দেশ্য এইটো, বা ন্যায়ালয়ৰ বা আদালতৰ বা ছুপ্ৰিম কোৰ্টৰ সেইটো জাজমেণ্ট আছিল, যিটো কাৰণেহে এইখিনি হৈ আছে। একজেক্টলি কথাটো সেইটোৱে ক'বলৈ গৈছে। য়েছ। তো মই এটা প্ৰশ্ন আপোনাক আৰু সুধিব বিচাৰিছোঁ, যিটো কৈ আছে চৰকাৰে, আপুনি যিটো আইন ওকালতিৰ লগত জড়িত হৈ আছে, সঁচাকৈ বাংলাদেশী বা ফৰেনাৰ সোমাইছে নেকি অসমত? আপুনি কি ভাবে? এইটোতো মানে পচিবল নহয়, কাৰণ কিছুমান প্ৰেক্টিকেল কথা চাওক। মানে যদি পলিটিকেল যদি এটা ডেলিব্ৰেশ্যন বা ডিছকাশ্যনত যাওঁ, এইটো এটা যুক্তি অযুক্তিৰ কথা আহিব। কিন্তু প্ৰেক্টিকেলি যদি চাব যায়, বাংলাদেশৰ GDP সম্ভৱ ভাৰততকৈ অলপ ওপৰত নেকি আজিৰ ডেটত। আৰু মাইগ্ৰেশ্যনটো কেতিয়া হয়, মানে ধনী দেশৰ পৰা দুখীয়া দেশলৈতো নহয়, দুখীয়া দেশৰ পৰা ধনী দেশলৈ হয় মাইগ্ৰেশ্যন। আৰু কাটাতাৰ পাৰ হৈ অহা এইটো এটা মোৰ মতেদি যদি আহিছে, ইমান মানুহ, বৃহত্তৰ মানুহটো অহা সম্ভৱ নহয়। আৰু যদি আহিছে এইটো ষ্টেটৰ ফেইলিয়ৰ, BSFৰ ফেইলিয়ৰ, ষ্টেট এজেঞ্চিবিলাকৰ ফেইলিয়ৰতে। গভৰ্ণমেণ্ট কিহৰ কাৰণে আছে, কিহৰ কাৰণে আছে? আমিতো বা কেতিয়াও ছাপৰ্ট নকৰোঁ যে হিন্দু হওক বা মুছলমানক এজনো যদি অবৈধ মানুহ বাংলাদেশৰ আপোনাৰ যদি আহিছে 25 মাৰ্চ 1980 পিছত, আমি এইবিলাক মানুহ কেতিয়াও এণ্টাৰটেইন নকৰোঁ। আমি কেতিয়াও এণ্টাৰটেইন নকৰোঁ। এই ধৰ্মটো বেলেগ কথা, সেইটো ধৰ্মটো এপাৰ্ট। এইটো ধৰ্মৰ কালাৰিঙত যে সি মুছলমান হয় থাক, সেইটো কথা নহয়। আমাৰ ইছলামৰো এইটো শিক্ষা আছে যে নিজৰ দেশখন, মানে আমাৰ বিশ্বাসৰ এটা বিলিফ ছিষ্টেমৰ এইটো পাৰ্ট হয় যে নিজৰ দেশখনৰ লগত আপুনি লয়েল হ'ব লাগিব। যদি আপুনি লয়েল নহয়, আপুনি প্ৰকৃত মুছলমানে হ'ব নোৱাৰিব। মই মোৰ দেশখনত কেনেকৈ গদ্দাৰি কৰিম? নোৱাৰিম নহয়, পচিবল নহয়। নিশ্চয়। এতিয়া কথা এটা হ'ল, গোৱালপাৰাত হাহিলা বিলত যিখিনি হ'ল, তাত নেতা আছে, মন্ত্ৰী আছে, বিধায়ক আছে, বহুত ধৰক মাইনৰিটিৰ সংগঠনৰ নেতৃত্ব আছে। তেওঁলোকে কিয় মাত মতা নাছিলে যে আপুনি আগভাগ ল'বলগীয়া হ'ল? মই বহুত বাট চালোঁ, তাৰমানে বহুতক ক'লোঁ, দল সংগঠন আগশাৰী, মই নাম নলওঁ, লিডাৰ্ছ চবকে ক'লোঁ যে মানুহখিনি এইটো আপুনি সদায় এই কাৰোবাক চাউল দাইল দি পেলাই আৰু এনেকৈ এই 570টা পৰিয়াল ছাষ্টেইন কৰি থকা পচিবল নহয়। ইয়াৰ পাৰ্মানেণ্ট চলিউশ্যন হৈছে, অনলি চলিউশ্যন হৈছে লিগেল চলিউশ্যন। লিগেল চলিউশ্যনটো কি? তেখেতসকলৰ ফাণ্ডামেণ্টেল ৰাইটটো ইনফ্ৰিঞ্জ হৈছে,
ভাৰতৰ সংবিধানে ভাৰতীয় নাগৰিকক যদি মৌলিক অধিকাৰ দিছে, পাৰ্ট 3 অফ দ্য কনষ্টিটিউশ্যন, ৰাইট টু শ্বেল্টাৰ, ৰাইট টু ফুড, ৰাইট টু ফ্ৰী, ৰাইটত বৃহত্তৰ এটা মানে ফাণ্ডামেণ্টেল ৰাইটৰ যিটো মানে দায়ৰা এইটো বহুত বঢ়াই দিছে সুপ্ৰিম কোৰ্টে। ফাণ্ডামেণ্টেল ৰাইটত কি কি আহে, আৰ্টিকল 21ত যিটো আছে কথা, তে সেইখিনি উলংঘ হৈছে। তে আমি এটা হাইকোৰ্টৰ এটা কোৰ্টৰ দ্বাৰস্থ হৈ পেলাই কোৰ্টৰ পৰা এটা ডাইৰেকশ্যন লওঁ, কিন্তু এইবিলাক ক্ষেত্ৰত এইবিলাক আগুৱাই নাহে। তাৰমানে মোৰ এনেকুৱা লাগে এইটো প্ৰব্লেমটো ছল্ভ হৈ গ'লে বহুতৰ মানে এটা বস্তু বন্ধ হৈ যাব, এইটো কণ্টিনিউ হ'ব। কণ্টিনিউ হোৱাটোৱে বিচাৰে। মই যিটো বুজিলোঁ আৰু মোৰ এক্সপিৰিয়েঞ্চৰ পৰা, মই কাৰণ বহুতৰ লগত কথা পাতিছোঁ, মোৰনো পাৰ্চনেলি কি দৰকাৰ বা কি গৰজ পৰিছে, বুজিছোঁ। এইটো এটা হেডেক লৈ ধেমালি কথা নেকি? তাত কিমান এটা 570টা ফেমিলি, ধেমালি কথা নেকি আপোনাৰ? কিন্তু মই দেখিলোঁ যে মই যদি নকৰোঁ মানে নো ওৱান ইজ ইণ্টাৰেষ্টেড, জেনুইনলি কোনো ইণ্টাৰেষ্ট নহয়। কাৰণ আৰু কোনো নিবিচাৰে এইটো বস্তু থাকক, তেনেকৈ থাকক, আমি এইবিলাক দেখাই থাকিম, পলিটিক্স কৰি থাকিম, গাই থাকিম, বৈ থাকিম, লৈ থাকিম, এনেকুৱা ছিষ্টেম টাইপ। আপোনাৰ নিজৰ সময় গৈছে, হয়, আপোনাৰ নিজৰ টকা পইচা গৈছে, আপোনাৰ গোটেই ষ্টাফৰ কষ্ট গৈছে, দিন ৰাত আপোনালোকে নোখোৱা নেমেলাকে সেইখিনি কৰিছে। তো কোনোবাই ইয়াত ক'ব যে নহয়, জুনেইড খালিদ চাহাবৰ ইয়াত কিবা স্বাৰ্থ থাকিব পাৰে, হয়তো তেওঁ পলিটিক্সত যাব পাৰে, সেইকাৰণে এইখিনি কাম কৰিছে তেখেতে, এনেকুৱা কোনোবাই প্ৰশ্ন কৰিব পাৰে। তো প্ৰশ্নটো মই কৰি থৈছোঁ আপোনাক। নাই, পলিটিক্সত এইটো বেলেগ বস্তু। আমাৰ যিটো ইক'ছিষ্টেম আছে প্ৰেক্টিছৰ, তাত আপুনি সময়ে নাপাওঁ। মোৰ ৱাইফে মানে বেছি মানে কৈ থাকে, আপুনি কি ঘৰত থাকে, সময়ে দিব নোৱাৰে আমাক, টাইমে দিব নোৱাৰে। সঁচা, আমাৰ 24/7 মানে কেতিয়াবাতো ৰাতিপুৱাই হৈ যায়। আমাৰ শ্বাহনৱাজ আছে, ফাৰিন আছে, মিনহাজ আছে, এই ইজাজুৰ আছে, কেইবাটাও ল'ৰা আছে। তো ৰাতিপুৱাই হৈ যায়, ৰাতিপুৱা 5টা-6টা বজাত চকু মোহাৰি যায়, আকৌ গৈ অলপ সময় শুই আকৌ 10টাত কোৰ্ট আহিব লাগে। এনেকুৱা ষ্ট্ৰেছ লেভেল তাৰ মানে ধেমালি নহয়, বহুত এটা কষ্ট হয়। অন্ততঃ মানুহখিনিয়ে ন্যায় পালে। হয়, হয়। এটা কথা আমি মানি ল'ব পাৰোঁ যে কোনেও ন্যায় নিদিলে অন্ততঃ আমাক আদালতে ন্যায় দিব। সেইটোৱে মই মেছেজটো দিব খুজিছোঁ যে যিসকল মানুহ ভুক্তভোগী, আপোনালোকে কোৰ্টৰ দ্বাৰস্থ হওক, কোৰ্টৰ দ্বাৰস্থ হওক। সেইটোৱে একমাত্ৰ মানে সমাধান এইবিলাক প্ৰব্লেমৰ। বুজিলোঁ। কাৰণ ভূমিহীন হিচাপে যদি হয়, লেণ্ডলেছ এপ্লিকেশ্যন কৰক। আপুনি ডেপুটি কমিশ্যনাৰ তাত একো নালাগে, উকিলো নালাগে, আপুনি এখন কাগজত উকা কাগজত লিখি দিয়ক না, মই ভাৰতীয় নাগৰিক, ভূমিহীন ব্যক্তি, বিগত ইমান বছৰত এই টুকুৰা মাটিত আছোঁ, এই মাটি টুকুৰা মোৰ নামত ম্যাদী পট্টা কৰি দিব লাগে। 2 টকাৰ কোৰ্ট ফি টিকেট এটা লৈ জমা দি পেলাই তাত ছেটেলমেণ্ট অফিচত যাব, ছেটেলমেণ্ট কেছ এটা ৰেজিষ্টাৰ হ'ব। এইবিলাক এটা আইনী যিটো লেণ্ড এডভাইজাৰী বৰ্ডৰ মিটিং হ'ব। তো এনেকুৱা কথা, এইটো হৈ মাটিটো যদি পায় তেখেতে পাই যাব ভূমিহীন হিচাপে। আইনী প্ৰক্ৰিয়া আছে, সেইখিনি কথাই আমাৰ মানুহখিনিক মেছেজটো দি নিদিয়ে। আৰু মোৰ দুখ লাগে কিয়, এইবিলাক মানে একদম দৰিদ্ৰ মানুহ, একো নাজানেই। আপুনি ইয়াত যদি ক'ব, সি বেচাৰে বহি থাকিব তাতে। এইখিনি মানে এক্সপ্লইট কৰি এইবিলাকক কৰিতো আৰু মানে এইবিলাকতো ওপৰলৈ আল্লাও বেয়া পাব। এইখিনি সহায় কৰি দিলে বহুত এটা মানে ভাল হ'ব আৰু সেইটো চেঞ্চতে মই কৰিলোঁ আৰু। যিখিনি মানুহৰ বানপানীত বা বিভিন্ন কাৰণত, প্ৰাকৃতিক দুৰ্যোগত হওক, যিকোনো কাৰণত তেওঁলোকৰ তথ্য পাতি হেৰালে, নথি পত্ৰ একো নাই তেওঁলোকৰ হাতত, তেওঁলোকে কি কৰিব? নথি পত্ৰ হেৰালেতো এইটো কৰ্তৃপক্ষক জনাব লাগিব যে আই হেভ লষ্ট মোৰ এনেকৈ এইবিলাক ডকুমেণ্টছ হেৰাইছোঁ। মোক তাৰ যিখিনি অফিচত এভেইলেবল আছে তাৰ মোক চাৰ্টিফাইড কপি এটা প্ৰভাইড কৰিব লাগে। এনেকৈ জনালে নিশ্চয় মানে ডেপুটি কমিশ্যনাৰ অফিচ বা য'ত ডিপাৰ্টমেণ্টৰ হয় দিব। সঁচাকৈ এনেকৈয়ে হয়তো বহু মানুহৰ নিজৰ মানৱ অধিকাৰ ঘূৰাই পাইছে, আৰু তাৰ বাবে হয়তো ভগৱানে বা ওপৰলৈ আপোনাক আশীৰ্বাদ দিব। তাৰমানে মই অলপমান কৈ লওঁ, আমাৰ কোৰাণত মানে এটা হেৰি আছে, মানে আল্লাই কৈছে যে এইটো মানে উখৰি জাতলিন নাচ, আৰবীৰ যিটো মানে যে তোমাক মানে আমাক কৈছে আৰু মানে ফলোৱাৰ্ছখিনিক যে তোমালোক মানৱৰ মানে মংগলৰ কাৰণে মই বনাইছোঁ, মানৱ জাতিৰ মংগলৰ কাৰণে আমাক বনাইছে। আল্লাই কোৰাণত কৈ আছে। মানৱ, তাত কোৱা নাই যে মুছলমানৰ হেৰি কাৰণে। উখৰি জাতলিন নাচ মানে হিউমেন বিং, মানৱতা। এই মানৱতা এইটো যে আমাক প্ৰাইম শিক্ষা ইছলামৰ, যে উখৰি জাতলিন নাচ, যে মই য'তে যাওঁ যে মানুহৰ মংগল যাতে হয়, মানুহ হিউমেন বিং, তাত কোনো হিন্দু মুছলিম ভেদাভেদ নাই। কোৰাণে কৈ আছে উখৰি জাতলিন নাচ, যে মানুহৰ উপকাৰ কৰাৰ কাৰণে মই তোমাক বনাইছোঁ। আল্লাই কৈ আছে কিয় বনাইছোঁ, উখৰি জাতলিন নাচ, প্ৰথম কাম কি তুমি মানুহৰ উপকাৰ কৰা। মানুহ তাত হিন্দু মুছলিম নাথাকে, আমি বহুত মানুহ এনেকৈ কৰিছোঁ, মানে অফ দ্য ৰেকৰ্ড আৰু মানে বহুত মানুহ মানে ধৰি লওক এনি কমিউনিটি আমি বহুত
ঈশ্বৰৰ কৃপাত বহুত হেল্প কৰিছোঁ, আমি কৰি থাকিম। এইটো আল্লাই আমাক মানে কোৰাণত কৈছে। এইটো আমাৰ ধৰ্মৰ এটা অংশ হয় যে আমি মানুহক হেল্প কৰিবই লাগিব, আমাক বনাইছে এইকাৰণে। উখৰি জাতলিন নাচ, আপুনি এইটো চাৰ্চ কৰিলে পাই যাব ইয়াৰ, যে তোমাক মই এইকাৰণে বনাইছোঁ যাতে তুমি মানুহৰ মংগল কৰা, উপকাৰ কৰা। তাত আল্লাই কিন্তু বেলেগ কোৱা নাই, মানুহ বুলি কৈছে, মানুহ। সঁচাকৈ মানে কোৰাণ, গীতা, ভাগৱত মানে য'তেই নহওক, যি ধৰ্মৰে নহওক, সকলোতে চাগে এটা কথাই লিখা আছে চাগে, মানুহে মানুহৰ কাৰণে, যিটো ভূপেন দাই কৈছে, মানুহে মানুহৰ কাৰণে, যদিহে অকণো নাভাবে ভাবিব কোনে নোকোৱা। একজেক্টলি। দাদা, এইবাৰ আমি অকণমান ৱাকাফৰ ফালে যাওঁ। সেই বস্তুটোৰ ওপৰতো মোৰ খুব বেছি আইডিয়া নাই, বাট আমি অকণমান জানিব বিচাৰিছোঁ। ৱাকাফ বৰ্ড বা এই বস্তুখিনি কি হয়? যিখিনি ৱাকাফ মানে দান দিয়া, পুৰণা মানুহখিনিয়ে বহুত মাটি বেলেগক দান দিছিলে, তো সেই যিখন আইন, সেইখনৰ বিষয়ে অকণমান ক'ব নেকি? 1995 হয়, মানে এইটোতো একচুৱেলি ৱাকফটোতো আমাৰ হোলী প্ৰফেটৰ টাইমৰ পৰাই আছে, 1400 ৱাক বছৰ। কি বুলি? ৱাকফ যিটো কয়, মানে উচৰ্গা কৰি দিয়া, উৎসৰ্গা কৰা, ঈশ্বৰৰ নামৰ এটা বস্তু উচৰ্গা কৰা। তাৰ কাৰণে কণ্ডিশ্যন কি যে মোৰ হ'ব লাগিব, মোৰ নিজে তাৰ মালিকী স্বত্ব থাকিব লাগিব, আৰু মই এইটো ঈশ্বৰৰ নামত কমপ্লিট উচৰ্গা কৰি দিব লাগিব। উচৰ্গা কৰাৰ পিছত মোৰ তাত ইণ্টাৰফাৰেঞ্চ থাকিব নোৱাৰে, যে মই তাত গ'লোঁ বা মই কিবা কৰিলোঁ, ইণ্টাৰফাৰেঞ্চ থাকিব নোৱাৰে। যেতিয়া এটা সময়ত যেতিয়া এইবিলাক সম্পত্তি বহুত বাঢ়ি গ'ল, ধৰি লওক মছজিদ, মাদ্ৰাছা, স্কুল, কলেজ, হস্পিটেলৰ কাৰণে মানুহ যেতিয়া দান দিয়াৰ পিছত সেই মানুহটো আৰু তাততো নোসোমায়, মালিকবিহীন হৈ যোৱাৰ নিচিনা হ'ল। কাৰণ আল্লাহ ঈশ্বৰটো আৰু আকাশৰ পৰা সেইটোতো মেনেজ নকৰে। তে চৰকাৰে ক্ৰমান্বয়ে ৱাকফ বৰ্ড বনাই দিলে মেনেজ কৰাৰ কাৰণে। এই সম্পত্তিবিলাক আপুনি সীমাবিলাক নিৰ্ধাৰণ কৰক, যাতে বেলেগ মানুহে দখল কৰি নলয়, আৰু কি উদ্দেশ্যত দিছিলে উদ্দেশ্যটো কৰক, সম্পূৰ্ণ কৰক, সেই কামটো হওক, স্কুল হওক, হস্পিটেল হওক, যাতে বেলেগ কাম ইয়াত নহয়। এইকেইটা উদ্দেশ্যলৈ ৱাকফ বৰ্ড বনাই দিলে। ক্ৰমান্বয়ে ৱাকফ বৰ্ডত সম্পত্তিবিলাক ৰেজিষ্ট্ৰেশ্যন কৰিলে হ'ল, ডিজিটেলাইজেশ্যন হ'ল। এইটো একদম ব্ৰিটিছৰ টাইমৰ পৰা আইনখন আছে, ৱাকফ দ্য মুছলমান ৱাকফ এক্ট, 1880 কিমানৰ পৰা এখন আইন চলি আছে। এখন এমেণ্ড হৈ কংগ্ৰেছৰ টাইমত হ'ল, 1995 হ'ল, 2013 হ'ল। এতিয়া বিজেপি গভৰ্ণমেণ্টে ৱাকফ এমেণ্ডমেণ্ট এক্ট আপোনাৰ 2025খন আনিলে। এইখনত কি আছে নতুনকৈ? ইয়াত আছে কেইবাটাও আছিলে, ধৰি লওক নন মুছলিম মেম্বাৰ্ছৰ কথা আছিলে, মহিলা মেম্বাৰ্ছৰ কথা আছিলে, প্ৰেক্টিচিং মুছলিমছৰ কথা আছিলে। এইটো এটা দীঘলীয়া এটা আইনী প্ৰক্ৰিয়াৰ মাজত সুপ্ৰিম কোৰ্টে এইবিলাক ষ্টে কৰি থ'লে, কিন্তু এইকেইটা ষ্টে কৰি এই আইনখন বলবৎ কৰি দিলে। আৰু এই আইনৰ ছেকশ্যন 3B আপোনাৰ আছে উম্মিদ পৰ্টেল বুলি এটা আছে। এই উম্মিদ পৰ্টেলত যিমান ৰেজিষ্টাৰ্ড ৱাকফ প্ৰপাৰ্টি আছে গোটেই ভাৰতবৰ্ষত, সেই প্ৰপাৰ্টিখিনি আপুনি মানে আপলোড কৰিব লাগিব, গোটেই ডিটেইলছটো। বুজিলোঁ। ধৰি লওক GPS ফটো, জিঅ' ছেটেলাইট ফটো, তাৰপিছত তাৰ আপোনাৰ ৱাকফ ডিডখন, মুতাৱাল্লি, কোন কেয়াৰটেকাৰ হয়, মেনেজাৰ হয়, তাৰপিছত সিহঁতৰ একাউণ্টছ, বেংক ডিটেইলছ চব ডিজিটেলাইজ কৰিছে। এটা পজিটিভ চাইন। এটা ক্লিকত গোটেই ৱাকফৰ ডাটাটো চবৰ হাতত এভেইলেবল থাকিব, ক'ত কি আহিছে নাহিছে, এভৰিথিং। চাৰি সীমাটো কি, চ' বস্তুটো ছিকিউৰ হৈ গ'ল, ডিজিটেলাইজ হৈ গ'ল, ক্লিয়াৰ হৈ গ'ল। তে এইটোৱে আমাৰ অসমত যিটো ৰেজিষ্টাৰ্ড ৱাকফ প্ৰপাৰ্টি আছে, মই এটা PIL ফাইল কৰিছিলোঁ নিজে, যে এনক্ৰচমেণ্ট ফ্ৰী হ'ব লাগে। অসমত যিমান ৱাকফ প্ৰপাৰ্টি আছে, মোটামুটি 2800 ৰেজিষ্টাৰ্ড ৱাকফ প্ৰপাৰ্টি আছে অসমত। 2800 ৰেজিষ্টাৰ্ড ৱাকফ প্ৰপাৰ্টি আছে। মাটিৰ সংখ্যাটো বেছি হ'ব বহুত। এই মানে এতিয়া ধৰি লওক মইতো এইটো কওঁ যে ৱাকফ প্ৰপাৰ্টিখিনি যদি প্ৰপাৰলি ইউজ হয় ন, আমাৰ চৰকাৰে এটা বহুত বাৰ্ডেন ফ্ৰী হৈ যায়। মুছলিমৰ কাৰণে স্কুল কলেজ এক্সট্ৰা ফাণ্ড দিবই নালাগে। এই ৱাকফ প্ৰপাৰ্টিখিনি যদি প্ৰপাৰলি ইউজ কৰে, তাৰ পৰা যিটো আৰ্নিং হ'ব, সেই আৰ্নিংটোৰ পৰাই গোটেই মুছলিম কমিউনিটিৰ বহুত এটা উপকাৰ হ'ব। স্কুল কওক, কলেজ কওক, আঁচনি কওক, কি কওক, গভৰ্ণমেণ্টে ইয়াৰ পৰাই দিব পাৰিব। কিন্তু এইবিলাক চব এনক্ৰ'চ হৈ গ'ল মাটি, প্ৰায় মাটি মানে এনক্ৰ'চড হৈ গ'ল। এতিয়া নাই মাটিবিলাক। সেই সময়ত এইবিলাক মাটিৰ মূল্য কম আছিলে, আজিৰ ডেটত মূল্য বেছি, চব দখল কৰি ল'লে মাটিবিলাক। এতিয়া যিটো পৰ্টেলটো হোৱাৰ পিছত এইটো ওলাবনে মাটি চাটিবোৰ চব? ওলাবৰ কাৰণে সেইটো আইনী এটা লিগেল বেটেল এটা হ'ব, আৰু সেইকাৰণে মই PIL এটা ফাইল কৰিছিলোঁ। সেইটো হ'লে ভাল হ'ব। এইটো ভাল কাম হৈছে বুলি ক'ব পাৰি, যদি প্ৰপাৰলি হয়। ডাঙৰীয়া, আৰু এটা কথা আমি আলোচনা কৰিব পাৰিম, যিটো আপোনাক পাইছোঁ, মই এইখিনি জানি ল'ব বিচাৰিছোঁ, আৰু ৰাইজেও অকণমান মানে ডেফটত বুজি পাব। যিখন বিবাহ আইন, মুছলিম মেৰিজ এক্ট 35, সেইখনৰ বিষয়ে অকণমান ক'ব নেকি? সেইখনটো বৰ্তমান চৰকাৰে আইনখন বাতিল কৰি দিলে। সেইখন বাতিল নকৰি পেলাই এমেণ্ড কৰি দিব পাৰিলে, বহুত আইন এমেণ্ড হয়। 18 years 20 years বয়সটো বঢ়াই দিব পাৰিলে। তাত কেৱল এটা ছেকশ্যনত আছিলে এট দ্য এজ অফ পিউবাৰ্টি।
মানে মানে পিউবাৰ্টি মানে বালি খোৱাৰ ছোৱালী এজনী বালি খোৱাৰ সময়ত মানে কাজীয়ে বিয়াখন ৰেজিষ্টাৰ কৰি দিব পাৰে। সেইটো এই বালি খোৱাৰ সময়টো এমেণ্ড কৰি পেলাই 18 বছৰ 21 বছৰ ভাৰতীয় আইনমতে এইটো এমেণ্ডমেণ্ট কৰি দিলে এই আইনখন থাকি গ'ল হয়। এতিয়া কি কৰিলে গভৰ্ণমেণ্টে আইনখন বাতিল কৰি দিলে, ৰিপিল কৰি দিলে এখন। এতিয়া বৰ্তমান এইখন নাই অসমত। আছাম কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন অফ মুছলিম মেৰিজ এক্ট 2025খন আনিলে, আইনখনটো আনিলে, কিন্তু ৰুলছবিলাক বনোৱা নাই, মুছলিম মেৰিজ অফিচাৰবিলাক এপইণ্ট কৰা নাই। আজিৰ ডেটত মুছলমান সমাজৰ কাৰণে কোনো মুছলিম মেৰিজ ৰেজিষ্টাৰ নাই। তাৰ কাৰণে মুছলমান সমাজত কি প্ৰব্লেম হৈছে মোক সেইটো প্ৰব্লেমটো এতিয়া ধৰি লওক আগতে কাজী ছিষ্টেমটো আছিল ন, কাজীখিনি তাত দুটা কাম হৈছিলে, কাজী নিকাহো পঢ়াই দিছিলে, ধৰ্মীয় যিটো কাম আছিলে, প্লাছ সেইখন আপোনাৰ চৰকাৰী অশোক মানে থকা যিহেতু কাজী গভৰ্ণমেণ্টে এপইণ্ট কৰিছিলে, অসম চৰকাৰে এপইণ্ট কৰিছিলে, সেই অসম চৰকাৰৰ ফালৰ পৰা এখন ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট দি দিছিলে, এই যে মেৰিজ চাৰ্টিফিকেটখন দি দিছিলে। এতিয়া আপুনি স্পেচিয়েল এতিয়া কথাটো একেই হৈ আছে। ধৰি লওক এতিয়া মোৰ চেম্বাৰত বহুত দুখীয়া মানুহ আহে, ৰিক্সাৱালা ঠেলাৱালা বিয়া হৈ কামটো মানে আপোনালোকৰ বাঢ়িলে মানে কাজীখিনি বন্ধ হৈ গ'ল ন। এতিয়া ধৰি লওক এতিয়া স্পেচিয়েল মেৰিজ এক্টত যে বিয়াখন কৰিব যায়, এতিয়া বিয়াখন যে কোনোবা এখন মানে এজন ধৰ্মৰ মানুহে যে পঢ়াই দিছে, চলমেনাইজেশ্যন চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন এই স্পেচিয়েল মেৰিজ এক্টৰ আণ্ডাৰত বিচাৰে। তোমালোক যে বিয়া হৈছে ক'ত বিয়া হৈছে প্ৰমাণ কি? চাব যে মন্দিৰৰ পৰা যে এখন চাৰ্টিফিকেট দিয়ে, যে নামঘৰৰ পৰা যে এইখন বিয়া, আমাৰতো কাজীসকলে দিছিলে, সেইটো বন্ধ হৈ গ'ল। এতিয়া বহুত মানুহে এতিয়া আমাৰ মছজিদৰ ইমাম চাহাবক মই লৈ আহি পেলাই সিহঁতৰ 18 বছৰ 21 বছৰ কাগজটো চাই লওঁ, আৰু কিন্তু এতিয়া সেইটো এৱেৰ হৈ গৈছে। চাইল্ড মেৰিজ যিটো এৰেষ্ট হ'ল, সেই এৰেষ্টৰ পিছত কিন্তু মানুহ এতিয়া এৱেৰ হৈ গৈছে, কোনো মানে 18 বছৰৰ তলত বিয়া নহয়। এতিয়া সেইটো এটা হৈছে বাৰু ৱেলকাম, যিটো পজিটিভে ক'ব লাগিব। কিন্তু এই আইনখন বাতিল হ'ল, নতুন আইনখন আনাৰ পিছত চেছ আৰু এতিয়া গ্ৰাউণ্ডত খুব মানে হাহাকাৰ অৱস্থা, ডাইভৰ্চ আৰু বিয়াৰ ৰেজিষ্ট্ৰেশ্যনৰ কোনো অৱস্থা মানে আইন নাই অসমত। আইনখন বনাই থৈছে, অফিচাৰ এপইণ্ট কৰা নাই, ৰুলছবিলাক বনোৱা নাই। এইটো ক'ত যাব মানুহ এতিয়া? আৰু এইটো চুপ্ৰিম কোৰ্টে দি থৈ দিছে যে কম্পালচৰিলি ৰেজিষ্টাৰ্ড হ'ব লাগিব প্ৰত্যেকটো বিবাহ। তেতিয়া কম্পালচৰি স্পেচিয়েল মেৰিজ এক্টত যাব লাগিব, ৰেজিষ্টাৰ অফিচত গ'লে এতিয়া সোধে যে বিয়াখন ক'ত পঢ়াইছোঁ প্ৰমাণ দেখা। তেখেতে ৰেজিষ্টাৰহে কৰি দিব, বিয়াটো পঢ়াই নিদিয়ে ন। বিয়াখন ক'ত পঢ়ালি আল্টিমেটলি গৈ কোনোবা এজন মানুহৰ পৰা চাৰ্টিফিকেট ল'বই লাগে। আমি ধৰক ফটো এখন লৈ যাওঁ, লৈ গৈ পেলাই বা আপুনি কিবা এটা নামঘৰৰ বা কিবা এটা লৈ যায় ন, সেইটো বস্তু লাগিব ন। আৰু তাত আমাৰ আকৌ থাকে যে এইজন মানুহে ইমান বা তাত কিছুমান বস্তু থাকে যে এটা ছিকিউৰিটি মানিৰ কথা থাকে, সেইটো মুছলমান বিয়াৰ কাৰণে এচেঞ্চিয়েল বস্তু। এই ইমান মহাৰাণা বুলি যে কয়, এই ইমান মহাৰাণাৰ বিনিময়ত এইখন বিয়া অমুকৰ লগত এইকেইজন সাক্ষী, এজন উকিল, এই মানুহকেইটাৰ নাম থাকিব লাগিব। এইবিলাক নাই এতিয়া, চিষ্টেমটো নাথাকাৰ কাৰণে মানুহৰ মাজত হাহাকাৰ হৈছে। আৰু এতিয়াতো বৰঞ্চ চাইল্ড মেৰিজ মানে যদি কোনোবাই আগতেতো এটা চিষ্টেমত আছিল ন, এই গভৰ্ণমেণ্টক যিমান বিয়া কাজীখিনিয়ে ৰেজিষ্টাৰ কৰিছিলে, পুলিচ প্ৰশাসনে এইবিলাক ৰেগুলাৰলি ডাটাবিলাক শ্বেয়াৰ কৰি থাকে। এতিয়া যদি গাঁৱে ভূঞে যদি কোনোবাই সৰু ল'ৰা ছোৱালী বিয়া কৰিছে, কোনো গম নাপাব। কাজীৰ পেনিট্ৰেশ্যনটো গোটেই গ্ৰাছৰুট লেভেলত আছিল ন, গাঁৱে ভূঞে চহৰৰ চবতে আছিলে। কাজী বুলি ক'লে বিয়া হ'লে কাজী তাত যাব, কাজীয়ে চাব 18 বছৰ 21 বছৰ, সেইটো তাৰ এটা গভৰ্ণমেণ্টে দিয়ে এখন বহি থাকে, বহীত এণ্ট্ৰি কৰিব, সেই বহীখন পুলিচৰ তাত যায়, পুলিচৰ ডাটাটো পায় গভৰ্ণমেণ্টে। ইজিলি গোটেই বিয়াৰ ডাটাটো চৰকাৰৰ তাত আহি আছিলে। এতিয়া সেই চিষ্টেমটো কলেপছ কৰি গ'ল। এতিয়া যদি গাঁৱত কোনোবা যদি সৰু ছোৱালী এজনী বিয়া হয় ল'ৰাৰ লগত, কোনো খবৰ নাই কাৰো। এইটো কাৰণে বেয়া হৈ আছে, এইটো এটা নিগেটিভ ছাইড। আৰু নতুন মুছলিম মেৰিজ অফিচাৰ এপইণ্ট কৰা নাই। ইয়াৰ কাৰণে আপুনি লাগি আছে? ইয়াৰ কাৰণেতো মানে এটাই, যদি এই নতুন আইনখনত যদি চৰকাৰে মানে, মই এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষকৈ এটা আহ্বান জনাব খোজোঁ যে কম্পালচৰি মুছলিম ৰেজিষ্ট্ৰেশ্যন এক্ট 2025ত যদি চলমেনাইজেশ্যন চাৰ্টিফিকেট, কামিন নামা যিটো কয় ন, বিয়া সম্পূৰ্ণ হোৱা, নিকাহ সম্পূৰ্ণ হোৱা যিখন চাৰ্টিফিকেট, সেই বৰ্তমান কাজীখিনিক যদি এইটো দিয়ে, ৰেজিষ্ট্ৰেশ্যনটো চৰকাৰে কৰক, আপত্তি নাই। এই নিকাহ কৰাৰ পাৱাৰটো, কাৰণ আল্টিমেটলি এইটো কোনোবাই দি আছে তাৰমানে, কাৰণ আপুনি অফিচত গ'লেও সেইখন লাগিব আপোনাৰ। সেইটো যদি এলাউ কৰি দিয়ে এই নতুন আইনখনত চলমেনাইজেশ্যন চাৰ্টিফিকেট, সেইটো দিলেও বহুত ৰাইজৰ সুবিধা হ'ব। আমি শেষৰ ফালে আহিছোঁ, মই কেইটামান প্ৰশ্ন কৰোঁ, আপুনি উত্তৰ দিব, নিদিবও পাৰে একো নাই। আপুনি কেনে পায় আমাৰ বিজেপি চৰকাৰখনক, কেনে পায়?
বৰ বেছি হিন্দু হিন্দু মুছলমান যে হৈ আছে, হয় আপোনালোকৰ মনত কি হয়? আপুনি আৰু এটা প্ৰশ্ন সুধিব থাকিলে, খিলঞ্জীয়া মুছলমান, আমাৰ যিসকল ইমান বছৰে আমি একেলগে আছোঁ, আপুনি মই, আমি খিলঞ্জীয়া মানুহ বুলি আমি নিজক কওঁ, তো খিলঞ্জীয়া শব্দটো আপুনি কেনেকৈ বৰ্ণনা কৰে? খিলঞ্জীয়া শব্দটোৰ ক'তোতে একটো ডেফিনেশ্যন নাই ক'তোতে, হা, কোনো মানে আইনগতভাৱে হুইজ ইণ্ডিজিনিয়াছ, ইণ্ডিজিনিয়াছ শব্দটো খুব ফেমাছ হৈছে, ইণ্ডিজিনিয়াছ কোন এইটো ডেফিনেশ্যন নাই, মই লিগেল কথাটো কৈ আছোঁ। আৰু খিলঞ্জীয়া বুলিলে আমাৰ মানে অৰিজিনেল যিখিনি মানুহ সেইখিনি মানে আমি যিটো সহজে বুজোঁ আৰু সহজ ভাষাত বুজিব গ'লে আমাৰ ইয়াত যিখিনি থলুৱা মানুহ আৰু সেইখিনি ইণ্ডিজিনিয়াছ বোলোৱা মানে তেনেকৈ কওঁ আমি। সেইটোৱে। আৰু তাৰ বাহিৰে বেলেগ লেংগুৱেজ বেলেগ মানুহখিনিক ধৰি লওক বেছিকেলি বেংগলী স্পিকিং মানুহখিনিক তেখেতসকল ইণ্ডিজিনিয়াছ নহয়, সেইটোৱে বৰ্ডাৰ লাইন আমাৰ। সেইটোৱে আৰু বিজেপি চৰকাৰ আপুনি যিটো সুধিলে ন, মানে এইটো বস্তু বেছি হৈ আছে, হিন্দু মুছলিমটো বহুত বেছি হৈ আছে, আৰু আহি থকা প্ৰজন্মত ইয়াৰ খুব নিগেটিভ এফেক্ট পৰিছে, মানে মনত সোমাই গৈছে ন হিন্দু মুছলিম। আমাৰতো নাই, মানে মোৰ সৰু কালৰ পৰা আজিলৈকে কোনো মুছলিম ফ্ৰেণ্ডে নাই। আপুনি পঢ়া শুনা ইয়াত গোটেইখিনি বন্ধু বৰ্গ, নাই মোৰতো কোনো মুছলিম ফ্ৰেণ্ডে নাই, ফ্ৰেণ্ডে নাই, মোৰ কোনো মুছলিম ফ্ৰেণ্ডে নাই। মোৰ স্কুলত গোটেই খোপা মই অকল মুছলিম ল'ৰা। হায়াৰ ছেকেণ্ডেৰী আলিগড়ত যাওঁতে বাৰু এটা কালচাৰ বেলেগ, মুছলিম ইউনিভাৰ্চিটি কালচাৰ বেলেগ, কিন্তু মোৰ সৰু কালৰ যিটো বন্ধু ন, এতিয়াও আমি লগ বন্ধু, মোৰ শশাংক, তিতিমান, ৰূপজ্যোতি, নুৰুত পল, গোটেই খোপা মই অকল মুছলমান, আৰু সিহঁতৰ মাজত মই বেছি মানে ছেফ ফিল কৰোঁ, আৰু মোৰ ধৰ্মটো সিহঁতৰ মাজত মোৰ কোনো অসুবিধাই নহয় ন। সেইটো আমাৰ অসমৰ কালচাৰ ন, আৰু এইটো আমি এইটো ভাবিবই নোৱাৰোঁ হিন্দু মুছলিম বুলি। সিহঁতে কিবা হ'লে সৰস্বতী পূজা আহিলে মোক জোৰ জবস্তি লৈ যায়, ব'ল যাবি, বা ঈদত সিহঁতে জোৰ জবস্তি আহিব, মই থাকোঁ ঘৰত নাথাকোঁ। সেইটো এটা মানে ইমান বছৰ তেনেকৈ চলিলে। আৰু মোৰতো মানে আচৰিত লাগে এইবিলাক কথা, মানে এইবিলাক কি হিন্দু মুছলিম, আমিতো এইবিলাক বুজিও নাপাওঁ একো, কাৰণ আমিতো কালচাৰত ডাঙৰ হোৱা নাই ন। মোৰতো কাৰণ মই মুছলমানৰ মাজত ডাঙৰে হোৱা নাই সৰুৰ পৰা, মই কোনো মুছলমান কালচাৰ কোনো একো নাজানোৱেই, মোক গোটেই হিন্দুখিনিৰ মাজতে ডাঙৰ হৈছোঁ। আৰু মোৰ সেইকাৰণে বহুত আচৰিত লাগে, সিহঁতো মানে কি এইবিলাক একচুৱেলি ইমান লেভেলত যাব নালাগে। মোৰোতো এতিয়া বহুত মুছলমান ফ্ৰেণ্ড আছে, আমিতো তেনেকেই ডাঙৰ হৈছোঁ। শেহতীয়াকৈ আমি এই বস্তুটো ইমানেই বেছি শুনি আছোঁ, হিন্দু মুছলমান বুলি নুশুনো, মিয়া শব্দটো শুনো। সেইটো বস্তু কি? মিয়াটোৰ পৰা আমি ভদ্ৰলোক বুলি কওঁ, মানে মিয়াৰ মিনি মিষ্টাৰ উৰ্দুত যিটো হয় এতিয়া। আৰু এতিয়া এইটো মানে এতিয়া ধৰি লওক এই বেংগলী স্পিকিং মুছলমানখিনিক মানে এইটো টেগ কৰি দিছে মিয়া মুছলমান বুলি। এইটো পলিটিকেল এজেণ্ডা, আৰু পলিটিক্স ধৰ্মৰ লগত পলিটিক্স কৰা চবতকৈ সহজ। তাৰ মানে আপুনি মুছলিমতো চাব একদম দাড়ি টুপি লগাই ধৰ্মৰ পলিটিক্স, কাৰণ ধৰ্মটো আৱেগৰ লগত জড়িত, আৰু আৱেগৰ লগত খেলিব পাৰিলে বহুত সহজ পলিটিক্স হৈছে। মানে আপুনি এনেই কিবা এটা পলিটিকেল এজেণ্ডা লৈ ডেভেলপমেণ্ট এইবিলাক লৈ বহুত সময় লাগিব আপোনাৰ এজেণ্ডাটো আগবঢ়াই নিয়ে। কিন্তু মই এতিয়া ধৰি লওক এতিয়া হিন্দু ধৰ্মৰ কিবা এটা যদি মই এটা মন্তব্য কৰি দিলোঁ, এই হুলস্থুল লাগিব, টিআৰপি বাঢ়ি যায়। আৰু চাপ'জ যদি কোনোবা এটা মুছলমানক গালি পাৰি দিলে, এই এনেকুৱা এই কাটিম মাৰিম, একদম হুলস্থুল লাগি গ'ল। তাৰ সেই যিটো বহুত কষ্ট কৰি পালে হয় মাইলেজ বা এডভান্টেজ, সেইটো এটা শব্দতে এটা চেণ্টেন্সতে পাই যায়। সঁচাকৈ মানে ছ'চিয়েল মিডিয়াত দেখা পাই থাকোঁ কেতিয়াবা, ধৰক টুপি আৰু দাড়ি পিন্ধি পেলাই যদি এখন স্ক্ৰীণত এজন আছে, আৰু এফালে যদি গেৰুৱা বসন পিন্ধি এজন আছে ফুট লৈ পেলাই, দুইজনৰ মাজত যদি বহুত বেছি কাজিয়া হৈছে, তেতিয়াহ'লে সেইটো শ্ব' মানে আপোনাৰ চাই পেলাই শ্বেয়াৰ কৰা মানুহো বেছি হ'ব, তাৰ তলত কমেণ্ট দিয়া মানুহো বেছি হ'ব। তাৰপিছত কিন্তু ষ্টুডিঅ'ৰ পৰা ওলাই আহি গোটেইকেইজনে একেলগে চাহ খাই গুচি যাব। আল্টিমেটলি সেইটোৱে চলি থাকে। কিন্তু সেইটো বস্তু সাধাৰণ মানুহখিনিয়ে বুজি নাপায়। সেইটোৱে আটাইতকৈ ডাঙৰ বিপদ আমাৰ কাৰণে, আৰু যিটোৱে ভৱিষ্যতলৈ বেয়া কৰিব। গতিকে ৰাজনীতিৰ উদ্ধত যদি আমি চাওঁ, তেতিয়াহ'লে অধিবক্তা জুনেইদ খালিদ চাহাবে যিখিনি কৰি আছে মানৱতাৰ বাবে, সেইখিনিয়ে ডাঙৰ কথা, হয়নে বাৰু? কৰি থাকিম, যিমানখিনি পাৰোঁ সদায় কৰি থাকিম এইটো। নিশ্চয়, ধন্যবাদ। আৰু বেছি দীঘলীয়া নকৰোঁ, বহুত ভাল লাগিলে। আমি কেতিয়াবা এনেকুৱা নতুন আইন, নতুন ল' এইবিলাক লৈ আমি কথা পাতিম মাজে মাজে। নিশ্চয়। আৰু কিছুমান প্ৰশ্ন মই যুগুতাই ৰাখিম, আপুনি আহিব কেতিয়াবা, আমি এনেকৈ বহি আড্ডা মাৰিম। নিশ্চয়। আজিলৈ বিদায় লওঁ। ঠিক আছে, বহুত ধন্যবাদ।